কলকাতাৰ অসম ভৱনত ভূপেন্দ্ৰ সংগীতৰ একত্ৰ সংকলন উন্মোচন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৩৪৬টা গীতৰ অসমীয়া, বাংলা, হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশিত সংকলন আজি কলকাতাৰ অসম ভৱনত উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত সংকলন কেইখন কলকাতাৰ অসম ভৱনত এক বিশেষ অনুষ্ঠানত উন্মোচন কৰা হয়। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে সংগতি ৰাখি উন্মোচন কৰা হয় গ্ৰন্থকেইখন। অসমীয়া সংস্কৰণৰ সংকলন আৰু সম্পাদক ৰঞ্জন কুমাৰ দত্ত, সুধাকণ্ঠৰ গীতৰ সংকলনখনৰ ইংৰাজী সংস্কৰণটিৰ সংকলক আৰু সম্পাদনা কমল কটকী আৰু লেখক দেৱজিৎ ভূঞাৰ। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীকে ধৰি কলকাতাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আজি কলকাতা শাখা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ উদ্যোগত কলকাতাৰ অসম ভৱনত জন্ম শতবাৰ্ষিকী অনুষ্ঠান বিশেষভাৱে আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানতে মই সংকলন আৰু সম্পাদনা কৰা ভূপেন হাজৰিকাদেৱৰ সমগ্ৰ ভূপেন্দ্ৰ সংগীত সমগ্ৰ অসমীয়া, হিন্দী আৰু বাংলা ভাষাত একত্ৰ ৰূপত সংকলন কৰি পেলাই আজি মুকলি কৰিব ইয়াত অসম সাহিত্য সভাৰ সভাপতি নিজে আহিছে, ইয়াত অনুষ্ঠিত হ'ব। মই আশা কৰিছোঁ আপোনালোকে গ্ৰন্থখনি আদৰি ল'ব। ডক্টৰ ভূপেন হাজৰিকাৰ ৩৪৬টা গীতৰ অনুবাদ গ্ৰন্থ আজি কলকাতাৰ অসম ভৱনত অসম সাহিত্য সভাই আয়োজন কৰা ভূপেন দাৰ জন্ম শতবৰ্ষত উন্মোচিত হৈছে। এই গীতখিনি সম্পাদনা আৰু কম্পাইলেশ্যন কৰিছোঁ মই কমল কটকী আৰু মোৰ বন্ধু সাহিত্যিক ইঞ্জিনিয়াৰ দেৱজিৎ ভূঞা। অসম সাহিত্য সভাই ভূপেন দাৰ জন্ম শতবৰ্ষত এইটো এটা বৰ সাংঘাতিক কাম কৰিলে, যিটো কাম আগতেই হ'ব লাগিছিল কিন্তু অৱশেষত হৈছেগৈ। গতিকে আশা কৰিছোঁ এই গ্ৰন্থখনিয়ে আমি ভূপেন দাৰ জন্ম শতবৰ্ষ এক শ্ৰদ্ধাঞ্জলি হিচাপে অসমৰ ৰাইজৰ জৰিয়তে ভূপেন দালৈ আগবঢ়াম। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দ্বিতীয় জন্মস্থান বুলি মই কৈছোঁ কলকাতাত। ভূপেন হাজৰিকাৰ ইংৰাজী, অসমীয়া, বাংলা, হিন্দীৰ এটা সংকলন আৰু ইংৰাজীৰ এটা সংকলন ভূপেন্দ্ৰ সংগীত, যাক আমি বুলি কওঁ, আজি আনুষ্ঠানিকভাৱে কলকাতাত প্ৰকাশ কৰিবলৈ উলিয়াই ইয়াত এখন সভাৰ যোগেদি আপোনাৰ সকলো অসমবাসীলৈ আগবঢ়ালোঁ। আৰু ইতিমধ্যে এই গীতসমূহ, ভূপেন্দ্ৰ গীতসমূহ ভাৰতৰ 14টা ভাষালৈও অনুবাদৰ কাম ইতিমধ্যে চলি আছে।